হেল্ল' কণ মাইনাহঁত ভালে আছানে তোমালোক? পাঠ 6 লৈ আমি ধুনীয়াকৈ পঢ়িলোঁ। অংকুৰণ প্ৰথম ভাগ প্ৰথম শ্ৰেণীৰ বাবে এতিয়া আমি পাঠ 7 পঢ়িম। চিলনী আৰু মাছ লগে ভাগে গাঁও আহা। ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়, উৰি উৰি চিলনীয়ে ৰং মনে চাই। চিলনীয়ে শ'ল এটা থাপ মাৰি ধৰে, ৰহিমলাই নজনাকৈ লৈ উৰা মাৰে। জীয়াই থকা শ'ল মাছে ধৰফৰ কৰে, চিলনীৰ ঠেঙৰ পৰা এৰা খাই পৰে। তাৰ পিছৰটোত আছে সৰি পৰিল শ'ল মাছ মেকুৰীৰ গালত, মেকুৰীয়ে জাপ দিলে শ'ল পৰি খালত। পানী পাই মাছটোৱে নাচে ৰং মনে, গছত বহি চিলনীয়ে চাই খং মনে। এতিয়া চিলনী আৰু মাছৰ সাধু ধুনীয়াকে দিয়া আছে। কথা পাতো আহা। ৰহিমলাই মাছৰ পাচি মূৰত লৈ গৈছে, পাচিত আৰু কি নিব পাৰি? পাচিত ৰঙালাও নিব পাৰি, বেঙেনা নিব পাৰি। এনেদৰে তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰবোৰ পঢ়িবা ধুনীয়াকে। তাৰপিছত ছবি চাই নাম কওঁ আহা। কণ মাইনাহঁত তোমালোকে বাৰু মাছৰ নাম চিনি পোৱা নে চাবাচোন। কাৱৈ, গৰৈ, পুঠি, ৰৌ, বৰালি, চিতল, শ'ল, মাগুৰ। পঢ়ো আৰু লিখো আহা। নাৰ, পাভ, আৰি, কাছ, গৰৈ, কাৱৈ, খালৈ, জাকৈ, চিতল, বৰালি, চিলনী, মেকুৰী, পল, চেপা, জাল, শুকা। তাৰ পিছৰটোত চাম আমি কি আছে। ইয়াতে কোনে কি কৰিছে। এতিয়া তোমালোকৰ দৰে সৰু ল'ৰাই বৰশীৰে মাছ ধৰিব ধৰিছে, কোনোবাই আকৌ চেপেনা পাতিছে, জাকৈ দি মাছ উঠাইছে। এনেদৰে বিভিন্ন ধৰণৰ কামবোৰ কৰি আছে। পঢ়ো আহা। বিলত মাছ থাকে, দীপৰ বিল বৰ ডাঙৰ, ইয়ালৈ নানা ধৰণৰ চৰাই আহে, জাকে জাকে হাতীও আহে। মাছমৰীয়াই মাছ মাৰে জাকৈ জুলুকি লৈ, জাকৈয়াক খালৈ লাগে মাছ থবলৈ। তাৰ পিছৰ পৃষ্ঠাত আছে। এতিয়া আমি চাম পাচিৰ পৰা আখৰ আনি খালী ঠাই পূৰ কৰা। ইয়াতে কি হ'ব? গৰৈ হ'ব, বৰালি হ'ব, খলিকণা হ'ব। এনেধৰণে তোমালোকে এইবোৰ পূৰ কৰিবা। মাগুৰ হ'ব। খালৈৰ পৰা সঠিক শব্দ আনি খালী ঠাই পূৰ কৰা। কৰিম ককায়ে জাল পাতিছে, ৰহিমলাই জাকৈ বাইছে। এনেদৰে ধুনীয়াকে এইবোৰ পূৰ কৰিবা। তাৰপিছত খালী ঠাইবোৰ পূৰ কৰিবা। তাৰপিছত আছে সম্পূৰ্ণকৈ ছবি আঁকো আহা। তোমালোকে ধুনীয়াকে এইকেইটা ছবি আঁকিবা। এইটো এনেকে, এইখিনি যেনেকে হৈছে এইখিনিতো ধুনীয়াকে খালী ঠাই পূৰ কৰিবা। এইটো কাউৰী হয়, এনেকে দি এনেকে ধুনীয়াকে পূৰণ কৰি দিবা। তাৰপিছত আছে উলট পালটকৈ থকা বাক্যবোৰৰ পাঠৰ লগত মিলাই উদাহৰণ। চিলনীয়ে ৰং মনে উৰি উৰি যায়, উৰি উৰি চিলনীয়ে ৰং মনে চায়। এইবোৰ ধুনীয়াকে তোমালোকে খালী ঠাইবোৰ পূৰ কৰিবা। নোৱাৰিলে মোক জনাবাচোন, মই আকৌ নতুনকে ভিডিঅ' বনাম তোমালোকৰ কাৰণে। তাৰপিছৰ ছবি চাই সাধু কওঁ আহা। বগলী হুকি শুনিছানে নাই, কি হব উপায় বিলৰ পানী যদি যায় শুকায়? আমাৰ দশা কি হব বগলীয়ে কৈ আছে। তাৰপিছত ভয়ৰ কোনো কাৰণ নাই, মই নিম আকাশৰে উৰুৱাই, সেই বিললৈ যি বিলত পানী নুশুকায়। তাৰপিছত বগলী সখী এইবাৰ মোকো নিয়া কঢ়িয়াই, বগলী ভকতৰ সজাত নাই, নিজে গৈ আহো প্ৰমাণ চাই। বগলীৰ ওপৰত সজাত নাই মানে বিশ্বাস নাই, নিজে প্ৰমাণ চাবলৈ যাব। তাৰপিছত বগা বগা হোৱা কিহৰ দম, মই অনা মাছৰ কাঁইটৰ দম। সখী তুমি নোহোৱা আপোন, মিছাকৈয়ে দেখুৱালা সপোন, তুমি আমাক ঠগাই আছা, এতিয়া লোৱা কেঁকুৰা চেপা। ধুনীয়াকে আমাৰ পাঠ 7 শেষ হৈ গ'ল। ইয়াৰে প্ৰশ্নোত্তৰবোৰ উলিয়াবাচোন তোমালোকে। Thank you for watching my video.